हेलो एवरीवन मरমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ প্ৰত্যেকে ভালে আছা আমি শিক্ষণ পাঠৰ পৰা শিক্ষণৰ পদ্ধতিসমূহ আলোচনা কৰি আছিলোঁ ইতিমধ্যে প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি আলোচনা কৰিছোঁ তাৰ ওপৰত প্ৰায় 3টা ভিডিঅ দিয়া হৈছে যদি এতিয়ালৈকে চোৱা নাই ডেসক্ৰিপচনত তাৰ লিংক আছে তাৰ পৰা চাই লবা আজি শিক্ষণৰ আৰু এটা পদ্ধতি সেইটো হৈছে অন্তৰ্দৰ্শন শিক্ষণ পদ্ধতি সেই পদ্ধতি সম্পৰ্কে আজি আমি কিছু কথা জানিম পৰীক্ষাত কোন ধৰণৰ প্ৰশ্ন আহিব পাৰে তাক আমি কেনেকৈ উত্তৰ লিখিম গোটেইখিনি কথা ইয়াত আলোচনা কৰা হ'ব আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বহুত দিনৰ পৰাই কমেন্ট কৰি আছিলা যে অংকৰ পাঠটো পঢ়াব লাগে ষ্টেটিষ্টিক্সটো অলপ সমাধান কৰি দিব লাগে মই এইটো পাঠ শেষ হোৱাৰ লগে লগে মই অংক পাঠটো আৰম্ভ কৰিম তোমালোকে চেনেলটোৰ লগত সহযোগ কৰিবা যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু প্ৰত্যেকটো ভিডিঅত এটা লাইক কৰি দিবা ভিডিঅসমূহ তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আজি চোৱা আজি শিক্ষণৰ যেটো দ্বিতীয় পদ্ধতি সেইটো হৈছে অন্তৰ্দৰ্শন শিক্ষণ পদ্ধতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই অন্তৰ্দৰ্শন শব্দটোৰ অৰ্থ কি অন্ত মানে হৈছে ভিতৰ ভাগ আৰু দৰ্শন মানে হৈছে দেখা তাৰ মানে কোনো এটা বিষয়বস্তু সম্পৰ্কে আমি যেতিয়া জ্ঞান লাভ কৰিবলৈ যাম তেতিয়া সেই বিষয়টোৰ ওপৰে চালে নহব আমি তাক গভীৰভাৱে ভিতৰৰ পৰা চিন্তা কৰিব লাগিব আমি গভীৰভাৱে চিন্তা কৰিব লাগিব আমি তাক কেনেকৈ সমাধান কৰিব পাৰি তাৰ চাৰিওফালে গোটেইখিনি বিষয় চাব লাগিব তাক সামগ্ৰিকভাৱে আমি চিন্তা চৰ্চা কৰি গভীৰভাৱে যেতিয়া তাক আমি চাব পাৰিম তেতিয়া সেই সমস্যাটোৰ আমি সমাধান কৰিব পাৰিম আৰু তেতিয়া আমাৰ শিক্ষণ লাভ হ'ব তেনেকুৱা ধৰণৰ এটা পদ্ধতি লাহে লাহে ভালকৈ বুজি পাবা চোৱা ইয়াত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আকাৰে মই ইয়াত লিখিছো মানে মেইন পইণ্টখিনি লিখিছো প্ৰশ্ন কেনেকৈ হ'ব সেইখিনি মই তোমালোকক জনাই দিম প্ৰশ্ন হ'ব পাৰে অন্তৰ্দৰ্শন শিক্ষণ পদ্ধতিৰ উদ্ভাৱক কোন আছিল বা অন্তৰ্দৰ্শন শিক্ষণ পদ্ধতি কোনে বিকশিত কৰিছিল ইয়াত এজন ব্যক্তি নহয় ইয়াত তিনিজন ব্যক্তি জড়িত হৈ আছে সেই ব্যক্তিসকল হৈছে এজন ৱাৰ্থিমাৰ আৰু এজন হৈছে কহলাৰ আৰু এজন হৈছে কাফকা ৱাৰ্থিমাৰ কহলাৰ আৰু কাফকা এই তিনিজন ব্যক্তিয়ে এই তিনিজন শিক্ষাবিদে এই অন্তৰ্দৰ্শন পদ্ধতিটো বিকশিত কৰিছিল কাৰণ ইয়াৰ আগতে প্ৰথমতে থৰ্নডাইকে প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি কৰিছিল আৰু তাত কিছুমান দুৰ্বলতা আছিল বা কিছুমান সমস্যা আছিল কাৰণ থৰ্নডাইকে কৈছে এটা কাম এবাৰত নহলে 100 বাৰ হলেও কৰি সমাধান কৰিব লাগে যিমান সময় লাগে লাগক কিন্তু আজিৰ যুগত মানুহ প্ৰত্যেকই ব্যস্ত গতি ইমান ব্যস্ততাৰ জীৱনত এটা বস্তু বা এটা বিষয় শিকিবলৈ যাওতে যদি তেওঁ 1 ঘণ্টাৰ ঠাইত যদি 5 ঘণ্টা লাগি যায় তেতিয়াহলে তেওঁ বাকি কামসমূহ কেনেকৈ কৰিব আৰু সেইটো যিসমূহ গৱেষণামূলক কাম কাজ আছে বা জটিল বিষয় আছে সেই তাত আমি প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিটো প্ৰয়োগ কৰিব নোৱাৰি সেই কাৰণে এই তিনিজন পণ্ডিতে কৈছে যে আমি প্ৰচেষ্টা আৰু ভুল শিক্ষণৰ জৰিয়তে সকলো সময়তে শিক্ষণ লাভ কৰিব নোৱাৰি আমি তাক সকলো সময়তে প্ৰয়োগ কৰিব নোৱাৰি গতিকে আমি তাতকৈ অলপ উন্নত মানৰ তাতকৈ অলপ ভাল সহজতে কৰিব পৰা আমি পদ্ধতি উদ্ভাৱন কৰিব লাগিব সেই কাৰণে ৱাৰ্থিমাৰ কহলাৰ আৰু কাফকাই তেওঁলোকে এই প্ৰচেষ্টা আৰু ভুল শিক্ষণতকৈ অলপ উন্নত পৰ্যায়ৰ এই অন্তৰ্দৰ্শন পদ্ধতিটো তেওঁলোকে উদ্ভাৱন কৰিছিল এই অন্তৰ্দৰ্শন পদ্ধতিটো শিক্ষণৰ এটা তত্ত্বৰ লগত জড়িত হৈ আছে এটা থিয়ৰিৰ লগত জড়িত হৈ আছে যেনেকৈ প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিটো যি তত্ত্ব জড়িত হৈ আছিল সেইটো আছিল সংযোগবাদ তত্ত্ব সংযোগ কৰিছিল কিহৰ মাজত উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ সাধন কৰিছিল সেইকাৰণে তাক সংযোগবাদ তত্ত্ব বুলি কোৱা হৈছিল কিন্তু ইয়াৰ তত্ত্বটো হৈছে সামগ্ৰিকতাবাদ তত্ত্ব সামগ্ৰিকতা মানে সমগ্ৰ তাৰ মানে কোনো এটা বিষয় আয়ত্ত কৰিবলৈ যাওতে আমি প্ৰথমতে সৰু অংশবিলাক চালে নহব বা এটা অংশক লৈ লগে তাৰ সমাধান বিচাৰিলে নহব সেই বিষয়টোৰ লগত জড়িত যিমানবোৰ বিষয় আছে তাত এই গোটেইখিনি একেলগে আমি সামৰি লব লাগিব এই গোটেইখিনিক একেলগে আমি গ্ৰহণ কৰিব লাগিব আৰু তাৰ পিছতহে আমি সেই সম্পৰ্কে সমাধান বিচাৰি পাম যেহেতু ইয়াত অংশতকৈ
অংশতকৈ সমগ্ৰৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে, সম্পূৰ্ণৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে। সেই কাৰণে এই পদ্ধতিটোৰ লগত এই সামগ্ৰিকতা বা তত্ত্বটো জড়িত হৈ আছে। এতিয়া কেনেকৈ সমগ্ৰৰ ওপৰত গুৰুত্ব দিয়া হয়? সাপোজ ধৰি লোৱা এই মুহূৰ্তত তুমি মোক চাই আছা, এতিয়া কোনোবাই যদি তোমাক প্ৰশ্ন খোজে যে ছাৰ কেনেকুৱা, তুমি এক কথাত কিবা এটা কবা, বোলে ভাল বেয়া এনেকুৱা সেই ধৰণৰ কিবা এটা কবা। তুমি কিন্তু নোকোৱা যে ছাৰৰ হাইটটো ইমানখিনি, ছাৰৰ স্কিনৰ কালাৰ এনেকুৱা, ছাৰৰ নাকটো এনেকুৱা, চকু দুটা এনেকুৱা, তেনেকৈ তুমি নোকোৱা। তুমি ডাইৰেক্ট ভাল বেয়া কিবা এটা কবা। তোমাক যদি মই প্ৰশ্ন সোধো অমুক চিনেমাটো কেনেকুৱা হৈছে, চিনেমাটো কেনেকুৱা, তুমি এক কথাত কিবা এটা কবা। কিন্তু তুমি অংশবিলাকৰ ওপৰত কিন্তু গুৰুত্ব দিয়া নাই। তুমি কোৱা নাই প্ৰথমতে হিৰোইনজন এনেকৈ ওলাই আহিছে, তাৰপিছত ভিলেনৰ লগত হিৰোৰ এনেকুৱা ফাইট হৈছে, মাজতে এনেকুৱা ধৰণৰ চিনাৰী আছে, ইত্যাদি ধৰণৰ কথা তুমি এনেকৈ বিশ্লেষণ নকৰা। তুমি প্ৰথমতে কবা যে অভাৰঅল ঠিকেই আছে বা ভাল হোৱা নাই। এইটো বিষয় এটাৰ সমগ্ৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে। কিন্তু অংশবিলাকক তুমি আওকাণ কৰিব নোৱাৰা। অংশবিলাক লৈ এইটো সমগ্ৰ হয়। প্ৰথমতে আমি সমগ্ৰৰ ওপৰত গুৰুত্ব দিম আৰু তাৰ পিছত অংশবিলাকৰ মাজত আমি এটা কানেকশ্যন বা অংশবিলাকৰ মাজত এটা সম্পৰ্ক স্থাপন কৰিম। তেনেকৈ বিষয়টোক চোৱা হয়। মূল কথা হৈছে আমি বিষয়বস্তুটোক সামগ্ৰিকভাৱে চাব লাগিব। বুজি পালা? এইটো প্ৰশ্ন আহিব পাৰে যে অন্তদৰ্শন পদ্ধতিটো শিক্ষণৰ কোনটো তত্ত্বৰ লগত জড়িত? সামগ্ৰিকতা বা তত্ত্বৰ লগত জড়িত। ইয়াত আৰু এটা প্ৰশ্ন আহে যে অন্তদৰ্শন পদ্ধতিটোক আৰু কি পদ্ধতি বুলি কোৱা হয়? গেষ্টাল্ট পদ্ধতি বা গেষ্টাল্ট তত্ত্ব বুলি কোৱা হয়। এই গেষ্টাল্ট GESTALT গেষ্টাল্ট গেষ্টাল্ট তত্ত্ব বুলি কয়। কেতিয়াবা প্ৰশ্ন সোধে এই গেষ্টাল্ট শব্দটো এটা কি শব্দ, কোন ভাষাৰ পৰা উৎপত্তি হোৱা এটা শব্দ? সেইটো হৈছে জাৰ্মান। গেষ্টাল্ট এটা জাৰ্মান শব্দ। আৰু কেতিয়াবা প্ৰশ্ন সোধে যে গেষ্টাল্টৰ অৰ্থ কি? গেষ্টাল্টৰ অৰ্থ হৈছে সম্পূৰ্ণ বা সমগ্ৰ। আগতে আমি পাই আহিছো যে সমগ্ৰৰ ওপৰত গুৰুত্ব দিয়ে, সম্পূৰ্ণ বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিয়ে। গতিকে আমি গম পালো ইয়াক গেষ্টাল্ট তত্ত্ব বুলিও কোৱা হয়। গেষ্টাল্ট এটা জাৰ্মান শব্দ আৰু ইয়াৰ অৰ্থ হৈছে সম্পূৰ্ণ বা সমগ্ৰ। এই যে ৱাৰ্থিমাৰ, কহলাৰ আৰু কাফকাই অন্তদৰ্শন শিক্ষণ পদ্ধতিটো প্ৰমাণিত কৰাৰ কাৰণে এটা জীৱৰ ওপৰত তেওঁলোকে পৰীক্ষা কৰিছিল আৰু সেই পৰীক্ষাটো কৰিছিল তেওঁলোকে চিম্পাঞ্জীৰ ওপৰত। চিম্পাঞ্জীৰ ওপৰত কৰিছিল। কেতিয়াবা প্ৰশ্ন আহে, এইটোতো প্ৰশ্ন আহেই যে অন্তদৰ্শন শিক্ষণ পদ্ধতিটোৰ পৰীক্ষা কোনটো জীৱৰ ওপৰত কৰা হৈছিল? চিম্পাঞ্জী। কেতিয়াবা এইটো প্ৰশ্ন আহে যে সেই অন্তদৰ্শন পদ্ধতিত ব্যৱহাৰ কৰা চিম্পাঞ্জীটোৰ নাম কি আছিল? চিম্পাঞ্জীটোৰ নাম আছিল চুলতান। মনত থাকিব। আৰু তাৰ পিছত মই লিখিছো ইয়াত যে এই গোটেই ঘটনাখিনি, অন্তদৰ্শন পদ্ধতিৰ গোটেই কথাখিনি ৱাৰ্থিমাৰ, কহলাৰ আৰু কাফকাই কি কৰিছিল? এখন গ্ৰন্থৰ জৰিয়তে, এখন কিতাপৰ জৰিয়তে তেওঁলোকে কথাখিনি প্ৰকাশ কৰিছিল। আৰু সেই কিতাপখনৰ নাম আছিল মেণ্টেলিটি অফ এপছ। মেণ্টেলিটি অফ এপছ। এই কিতাপখনৰ জৰিয়তে তেওঁলোকে গোটেই কথাখিনি প্ৰকাশ কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি কথা তোমালোকে বুজি পালা। এতিয়া আমি আলোচনা কৰিব লাগিব এই অন্তদৰ্শন পদ্ধতিৰ পৰীক্ষাটো কেনেকুৱা আছিল। সহজতে আমি বুজি লম যে অন্তদৰ্শন পদ্ধতিটোৰ পৰীক্ষা কৰিছিল কিহৰ ওপৰত? এটা চিম্পাঞ্জীৰ ওপৰত। সেইটোতো আমি অলপ আগতে গম পালো। চিম্পাঞ্জীৰ ওপৰত পৰীক্ষা কৰিছিল। কেইদিনমান এটা চিম্পাঞ্জীক কেইদিনমান ভোকাটোৰে ৰখা হৈছিল। সেই ভোকাটোৰ চিম্পাঞ্জীটোক আনি পিঞ্জৰাৰ ভিতৰত আবদ্ধ কৰা হৈছিল আৰু পিঞ্জৰাৰ ভিতৰত দুডাল লাঠি ৰখা হৈছিল। চিম্পাঞ্জীটোৱে ঢুকি নোপোৱা অৱস্থাত, এইখিনি অৱস্থাত কেইটামান কল ৰখা হৈছিল। আমি জানো চিম্পাঞ্জীয়ে কি কল ভাল পায়। গতিকে মন কৰিবা এইটো পিঞ্জৰা, ইয়াত ভোকাটোৰ চিম্পাঞ্জীক ৰখা হৈছে। পিঞ্জৰাটোৰ ভিতৰত দুডাল লাঠি আছে আৰু পিঞ্জৰাটোৰ পৰা কিছু আঁতৰত
কল আছে এতিয়া চিম্পাঞ্জি এই কলখিনি পাবলৈ চেষ্টা কৰিব এবাৰ তোমালোকে নিশ্চয় প্ৰচেষ্টাৰ ভুল শিক্ষণ পদ্ধতিটো তোমালোকৰ মনত আছে যদি এতিয়ালৈকে চোৱা নাই আগতে সেইবিলাক চাই ল'বা মই ভিডিঅ'বিলাকত সিৰিয়েলি দি দিছো কেই নম্বৰ ক্লাছ 1 নম্বৰটো 1 নম্বৰ বুলি দিছো তাৰ পিছত 2 নম্বৰ ক্লাছ এনেকৈ সিৰিয়েলি দিছো সেইবিলাক তোমালোকে চালে এই পিছৰ কথাখিনি বুজি পোৱাত সুবিধা হ'ব সেই ভিডিঅ'বিলাক ডেসক্ৰিপচনতো পাবা বা চেনেলৰ প্লেলিষ্টত গলো গোটেই ভিডিঅ'বিলাক তোমালোকে পাবা যি নহওক চাবা ইয়াত কেনেকৈ পৰীক্ষা কৰিছিল সেই কহলাৰে কি কৰিলে চিম্পাঞ্জিটোক আনি পিঞ্জৰাৰ ভিতৰত আবদ্ধ কৰিলে এনেকৈ দুডাল লাঠি ৰখা হল আৰু কিছু আঁতৰত কল ৰখা হল এবাৰ চিম্পাঞ্জিয়ে কল কেইটা দেখা পাই লগে লগে চিম্পাঞ্জিৰ হাত দুখন বাহিৰলৈ ওলাই দিছিল ওলাই দিয়াৰ লগে লগে দেখা পালে যে ঢুকি নাপায় তেওঁ আৰু কোনো ধৰণৰ অন্ধ চেষ্টা কৰা নাই আগৰ মেকুৰীয়ে যেনেকৈ একেবাৰে খামুচা খামুচি কৰি দৌৰা দৌৰি কৰি জপিয়াই ফুৰিছিল তেনেকুৱা কৰা নাছিল চিম্পাঞ্জিয়ে কি কৰিলে যেতিয়া দেখা পালে যে হাতেৰে নাপায় তেতিয়া তেওঁ লগে লগে পিঞ্জৰা এটা কোণত গৈ এটা চুকত গৈ মনে মনে বহি দিলে তেওঁ বহি গোটেই কথাখিনি চিন্তা কৰি আছে চাবা ইয়াত সামগ্ৰিকভাৱে চিন্তা কৰাৰ কথা এই কাৰণে কৈছে চিম্পাঞ্জিয়ে কি কৰিলে গোটেই চাৰিওফালৰ পৰিৱেশটো চাই আছে নিৰীক্ষণ কৰি আছে তেওঁ মনত চিন্তা কৰি আছে যে কেনেকৈ কলখিনি পাব পৰা যায় কেনেকৈ এই সমস্যাৰ সমাধান কৰিব পৰা যায় তেওঁ পিছত দেখা পালে চকুৰ সন্মুখত পিঞ্জৰাৰ ভিতৰতে দুডাল লাঠি আছে তেওঁ চিন্তা কৰিলে হয় এই লাঠিৰে মই কলখিনি পাব পাৰো তেওঁ তাৰ পিছত এডাল লাঠি উঠাই ললে সেই লাঠিডালেৰে তেওঁ কি কৰিলে বাহিৰলৈ লাঠিডাল উলাই দিছিল কিন্তু তেওঁ দেখা পালে যে এডাল লাঠিৰে কলখিনি পোৱাটো সম্ভৱ নহয় এডাল লাঠি উলিয়াই দিয়াৰ লগে লগে এই কলখিনি ঢুকি নাপায় তেওঁ আকৌ চিন্তা কৰিলে যে যেহেতু আৰু এডাল লাঠি আছে গতিকে ইয়াক আমি জয়েন কৰিব পাৰো নে নাই চিম্পাঞ্জিয়ে চিন্তা কৰিলে আৰু ইয়াত এই লাঠি দুডালত এনেকুৱা সিস্টেম আছিল এডাল লাঠি আন এডাল লাঠিত খুমাই দিব পাৰি জয়েন কৰিব পাৰি তেনেকুৱা ধৰণৰ এটা সিস্টেম ৰখা হৈছিল আৰু চিম্পাঞ্জিয়ে দুইডাল লাঠি লৈ তেওঁ ভালকৈ নিৰীক্ষণ কৰিলে কৰি দেখা পালে হয় এডাল লাঠি আন এডাল লাঠিত খুমাব পাৰি তেওঁ সেই কামটোকে কৰিলে কৰি এবাৰ দুইডাল লাঠি একেলগ কৰি তেওঁ যেতিয়া লাঠি বাহিৰলৈ ওলাই দিছিল তেতিয়া সেই কলখিনি ঢুকি পাইছিল আৰু তেওঁ কলখিনি টানি টানি আনি খাবলৈ সক্ষম হৈছিল ইয়াত চোৱা ইয়াত কিন্তু কোনো অন্ধভাৱে চেষ্টা কৰা নাই কোনো ভুল প্ৰচেষ্টা কৰা হোৱা নাই তেওঁ একেবাৰে গভীৰভাৱে চিন্তা কৰিছে তেওঁ ভিতৰৰ পৰা চাইছে যে ইয়াক কেনেকৈ সমাধান কৰিব পাৰি সেইকাৰণে ইয়াৰ নাম অন্তৰ্দৰ্শন মানে গভীৰভাৱে চিন্তা কৰিব লাগিব আৰু সামগ্ৰিকভাৱে গোটেই বিষয়বস্তুখিনি চাব লাগিব আখে পাখে ইয়াৰ লগত সম্পৰ্কযুক্ত আৰু কি কি কথা জড়িত হৈ আছে এই গোটেইখিনিক লৈ সমস্যাটো সমাধান কৰিছে এবাৰ কি হ'ল এই ঘটনাখিনি হৈ যোৱাৰ পিছত তেওঁ আৰু এদিন কি কৰিলে এই চিম্পাঞ্জিটোক একে অৱস্থাত ভুকাটোৰ অৱস্থাত আনি পিঞ্জৰাত আবদ্ধ কৰিলে এনেকুৱা ভাৱে আকৌ পৰিৱেশটো সজাই ললে লোৱাৰ পিছত এবাৰ চিম্পাঞ্জিটো কি কৰিলে কোনো ধৰণৰ তেওঁ অলপো চেষ্টা নকৰাকৈ এই দুডাল লাঠি লৈ এডাল লাঠি আনডাল লাঠিৰ মূৰত লগাই লগে লগে তেওঁ সেই কলখিনি পাবলৈ সক্ষম হ'ল তাৰ মানে ইয়াৰ দ্বাৰা আমি এটো ক'ব পাৰি যে ই এক উন্নত পদ্ধতি কাৰণ ইয়াত সময়ৰ অপচয় নহয় কোনো অন্ধভাৱে চেষ্টা কৰিব নালাগে কোনো ভুল প্ৰচেষ্টা কৰিব নালাগে আৰু ইয়াৰ কাৰণে ইয়াৰ ফলাফল পাবলৈ বহুত দেৰিলৈকে আমি অপেক্ষাও কৰিব নালাগে ই তৎক্ষণাত হৈ যায় সেইকাৰণে কোৱা হয় এই পদ্ধতিটো এটা হঠাতেই সংঘটিত হোৱা পদ্ধতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে বুজি পাইছা পৰীক্ষাত কিন্তু প্ৰশ্ন আহে এই তিনিটা পদ্ধতিৰ পৰা ভালে কেইটা প্ৰশ্ন আহিব এটা প্ৰশ্ন এই ধৰণৰ থাকিবই অমুকটো পদ্ধতিৰ পৰীক্ষা সম্পৰ্কে আলোচনা কৰা যেনে প্ৰচেষ্টাৰ ভুল শিক্ষণ পদ্ধতিৰ পৰীক্ষা আমি ইতিমধ্যে পাইছো আজি অন্তৰ্দৰ্শনৰ পালো ইয়াৰ পিছত অনুবন্ধনৰ বিষয় পাম তিনিটা পদ্ধতিৰ পৰা যিকোনো এটা পদ্ধতিৰ পৰীক্ষাৰ বিষয় তোমালোকক প্ৰশ্ন পৰীক্ষাত আহিবই এইটো হৈছে পৰীক্ষা আগতো মেকুৰীৰ ওপৰত হৈছিল এটো চিম্পাঞ্জিৰ ওপৰত হ'ল ইয়াৰ পিছতো কুকুৰৰ ওপৰত হ'ব আমি আলোচনা কৰিম আশা কৰো বুজি পাইছা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া এই অন্তৰ্দৰ্শন পদ্ধতিৰ বৈশিষ্ট্য কেইটামান আলোচনা কৰিম সেই বৈশিষ্ট্যসমূহ কেনেকুৱা চাবা আমি ইতিমধ্যে যদি পৰীক্ষাটো ভালকৈ বুজি পাইছো তেতিয়াহলে বৈশিষ্ট্য কেইটা আমি তাৰ পৰা ওলাব পাৰিম ইয়াত মই লিখিছো যে ইয়াৰ এটা প্ৰধান বৈশিষ্ট্য হৈছে শিক্ষণ হঠাতে সংঘটিত হয়
এই অন্তদৰ্শন পদ্ধতিৰ জৰিয়তে যি শিক্ষণ লাভ কৰিম আমি সেইটো হঠাতে সংঘটিত হয় ইয়াৰ কাৰণে আমি এক দীঘলীয়া সময় মানে কি অতিক্ৰম কৰিব নালাগে বা অপেক্ষা কৰিব নালাগে ই তৎক্ষণাত সংঘটিত হয় যেনেকৈ এই চিম্পাঞ্জিৰ যেটো পৰীক্ষা আছিল চিম্পাঞ্জিয়ে হঠাতে শিক্ষণটো লাভ কৰিছিল কিন্তু মেকুৰীয়ে কি কৰিছিল প্ৰথম দিনা বহুত সময় লাগিছিল তাৰ পিছ দিনা আৰু তাতকৈ সময় অলপ কম লাগিছিল কিন্তু তথাপিও বহুত সময় লাগিছিল এনেকৈ বহুত দিন চেষ্টা কৰাৰ অন্ততহে তেওঁ ফলাফল লাভ কৰিছিল কিন্তু চিম্পাঞ্জিৰ ক্ষেত্ৰত আমি কি দেখা পালো লগে লগে ফলাফলটো আমি পাইছো এটা সেইকাৰণে কৈছে যে ই হঠাতে সংঘটিত হয় দ্বিতীয়তে কৈছে যে ইয়াত অংশতকৈ সমগ্ৰৰ ওপৰত গুৰুত্ব দিয়া হয় এইবিলাক একোটা বৈশিষ্ট্য অন্তদৰ্শন পদ্ধতিত বিষয়বস্তুৰ সৰু সৰু অংশবোৰতকৈ গোটেই বিষয়খিনি একেলগে চিন্তা কৰা হয় সেইকাৰণে কৈছে অংশতকৈ সমগ্ৰৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় বুজি পালা 3 নম্বৰ লিখিছো ইয়াত উচ্চ বুদ্ধিৰ প্ৰয়োজন হয় আমি প্ৰচেষ্টাৰ ভুল শিক্ষণ পদ্ধতিত পাইছিলো যে তাত উচ্চ বুদ্ধিৰ প্ৰয়োজন নহয় অৰ্থাৎ তাত সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে বেছি উপযোগী আৰু জীৱ-জন্তু শিকিব পাৰে কিন্তু ইয়াত কি হৈছে উচ্চ বুদ্ধিৰ প্ৰয়োজন ইয়াত যেহেতু বিষয়বিলাক গভীৰভাৱে চিন্তা কৰিব লাগে পৰ্যবেক্ষণ কৰিব লাগে অনুভৱ কৰিব লাগে সেইটো কাৰণে ইয়াত অলপ বুদ্ধিৰ প্ৰয়োজন হ'ব ইয়াত একেবাৰে নিম্ন বুদ্ধিৰ ল'ৰা ছোৱালী সকল এই পদ্ধতিৰ জৰিয়তে কোনো বিষয়ৰ সমস্যাৰ সমাধান কৰিব নোৱাৰিব তাৰ পিছত ইয়াত পৰ্যবেক্ষণ আৰু অনুভৱ শক্তিৰ ওপৰত নিৰ্ভৰশীল এই পদ্ধতিটো পৰ্যবেক্ষণ আৰু অনুভৱ শক্তি পৰ্যবেক্ষণ মানে চোৱা ভালকৈ চাব লাগিব সমস্যাটা সমাধান কৰিবলৈ হলে সেই সমস্যাটোৰ লগত জড়িত কি কি বিষয় আছে চাৰিওফালৰ বিষয়বিলাক ভালকৈ নিৰীক্ষণ কৰিব লাগিব চাব লাগিব হেতু কেপাসিটি থাকিব লাগিব তাৰ লগতে অনুভৱ শক্তি অনুভৱ মানে চিন্তা কৰা কল্পনা কৰা ভাবনা কৰাৰ যেটো কেপাসিটি হেতু থাকিব লাগিব তোমাৰ মাজত এটা ক্ৰিয়েটিভিটি থাকিব লাগিব তুমি কথাবিলাকৰ মাজত এটা সম্পৰ্ক স্থাপন কৰিব পাৰিব লাগিব তুমি তাৰমানে অনুভৱ কৰিব পাৰিব লাগিব হেতু তাৰ পিছত কৈছে যে অংশবোৰৰ মাজত পাৰস্পৰিক সম্পৰ্ক স্থাপন কৰে এই পদ্ধতিৰ সমস্যাটো সমাধান কৰোতে আমি সমগ্ৰ বিষয়টো আমি প্ৰথমতে লৈ সেই সমগ্ৰ বিষয়টোৰ লগত জড়িত কি কি কথা আছে সেইবিলাকৰ প্ৰত্যেকটো অংশ এই প্ৰতিটো অংশৰ লগত আমি এটা আনটোৰ লগত সম্পৰ্ক স্থাপন কৰিব লাগিব গতিকে এই কেইটা হৈছে অন্তদৰ্শন পদ্ধতিৰ বৈশিষ্ট্য শিক্ষণ হঠাতে হয় সমগ্ৰৰ ওপৰত গুৰুত্ব দিয়া হয় উচ্চ বুদ্ধিৰ প্ৰয়োজন হয় পৰ্যবেক্ষণ আৰু অনুভৱ কৰিব লাগে আৰু অংশবিলাকৰ মাজত এটা পাৰস্পৰিক সম্পৰ্ক স্থাপন কৰিব লাগে আশা কৰো বুজি পাইছা ইয়াৰ পিছত আমি আলোচনা কৰিব লাগিব অন্তদৰ্শন শিক্ষণ পদ্ধতিৰ শৈক্ষিক তাৎপৰ্য হেতু আলোচনা কৰিলে পদ্ধতিটো শেষ হ'ব চাবা শৈক্ষিক তাৎপৰ্য সম্পৰ্কে ইয়াত মই 4টা পইণ্ট লিখিছো চাবা শৈক্ষিক তাৎপৰ্য মানে কি এই পদ্ধতিটো শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ আমাক উপকাৰ কৰে ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ লাভান্বিত কৰে সেইটো হৈছে তাৰ তাৎপৰ্য প্ৰথমতেই কোৱা হৈছে যে এই সমগ্ৰৰ পৰা অংশলৈ যোৱা নীতি অনুসৰণ কৰে শিক্ষণৰ বহুত কেইটা নীতি আছে বা শিক্ষাদানৰ কেইটামান নীতি আছে সেই নীতিসমূহৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ নীতি হৈছে যে সমগ্ৰৰ পৰা অংশলৈ যোৱা নীতি অনুসৰণ কৰিব লাগে এটো শিক্ষাবিদসকলে আগবঢ়োৱা এটা নীতি বিষয়বস্তু শিকাওতে প্ৰথমতে সামগ্ৰিকভাৱে শিকাব লাগে তাৰ পিছত অংশবিলাক শিকাব লাগে বা অংশবিলাকৰ মাজত সম্পৰ্ক স্থাপন কৰিব লাগে গতিকে এনেকুৱা ধৰণৰ এটা গুৰুত্বপূৰ্ণ নীতি ইয়াত কাৰ্যকৰী হৈছে বা ইয়াত ফলো কৰা হৈছে গতিকে এইটো এটা শৈক্ষিক তাৎপৰ্য দ্বিতীয়তে হৈছে যে ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ বা শিশুসকলৰ চিন্তা শক্তি যুক্তি নিৰীক্ষণ ক্ষমতাৰ বিকাশ সাধন হয় চিন্তা শক্তিৰ বিকাশ সাধন হয় কাৰণ ইয়াত সমস্যা সমাধান কৰিবলৈ হলে সেই ব্যক্তিজনে চিন্তা কৰিবই লাগিব ইয়াত যুক্তি ক্ষমতা থাকিব লাগিব মানে এটুৰে এটু কৰিলে কি হ'ব নহব ভাল হ'ব বেয়া হ'ব এই গোটেই কথাবিলাক যুক্তি সন্মত হ'ব লাগিব আৰু নিৰীক্ষণ ক্ষমতা নিৰীক্ষণ মানে এই যে ভালকৈ চোৱা চাই লোৱা পৰ্যবেক্ষণ কৰা সেই ক্ষমতাৰো কি হয় ইয়াৰ জৰিয়তে বিকাশ সাধন হয় গতিকে ভাল কথা 3 নম্বৰ হৈছে ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ সৃজনাত্মক আৰু গঠনাত্মক ক্ষমতাৰ বিকাশ হয় সৃজনাত্মক আৰু গঠনাত্মক মানে কোনো বস্তু সৃষ্টি কৰা বা গঠন কৰা বনোৱা নিজেই সমস্যাৰ সমাধানটো উলিয়াই লোৱা সেই ধৰণৰ কথা গতিকে ইয়াত কি হয় এই পদ্ধতিৰ জৰিয়তে যিবিলাক সমস্যা সমাধান কৰা হয় তাৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ লাভ হয় কাৰণ তেওঁলোকে চিন্তা কৰিব পাৰে নিজেই সমস্যা সমাধান উলাব পাৰে নিজেই বস্তু এটা বনাব পাৰে তেওঁলোকৰ মাজত ক্ৰিয়েটিভিটিটো জাগি উঠে গতিকে এইটো এটা ভাল দিশ তাৰ পিছত ইয়াত কি হয়
যেহেতু এই পদ্ধতিটো অলপ উন্নত পৰ্যায়ৰ পদ্ধতি ইয়াত উচ্চ বুদ্ধিৰ প্ৰয়োজন হয় গতিকে ইয়াত এই প্ৰতিভা সম্পন্ন শিশুসকলৰ কাৰণে এই পদ্ধতিটো বেছি উপযোগী হয় প্ৰতিভা সম্পন্ন শিশুসকল এই পদ্ধতিৰ জৰিয়তে বেছি লাভৱান হয় কাৰণ প্ৰতিভা সম্পন্ন শিশু কোনসকল যিসকলৰ খুবেই বুদ্ধিটো বেছি তেওঁলোকৰ সহজতে তেওঁলোকে বহুত বিষয় আয়ত্ত কৰি ল'ব পাৰে তেওঁলোকৰ কাৰণে সেই প্ৰচেষ্টাৰ ভুল শিক্ষণ পদ্ধতি ভাল নহয় কাৰণ তেওঁলোক এবাৰতেই পাৰে তেওঁলোকে আকৌ বাৰে বাৰে কিয় চেষ্টা কৰি থাকিব এবাৰতেই যেহেতু পাৰে সেইটো কাৰণে এই অন্তৰ্দৰ্শন পদ্ধতিটো তেওঁলোকৰ কাৰণে বেছি উপযোগী বা বেছি ভাল গতিকে আশা কৰো প্ৰত্যেককে বুজি পাইছা যদি কাৰোবাৰ কিবা অসুবিধা আছে কমেন্ট কৰি জনাবা যদি ভাল পাইছা লাইক কৰিবা আৰু চেনেলটোৰ লগত সহযোগ কৰিবা পৰৱৰ্তী সময়তো ক্লাছবিলাক পাই থাকিবা তেওঁলোকে ইয়াৰ পিছত অনুবন্ধন পদ্ধতিটো শেষ কৰিম আৰু তাৰ লগে লগে মই অংকৰ পাঠটো আৰম্ভ কৰিম গতিকে এই কথাবিলাক তোমালোকে ব্ল্যাকবোৰ্ডৰ পৰা তোমালোক স্ক্ৰিনশ্বট মাৰি লবা আৰু নিজৰ বহীত উঠাই লৈ সেইখিনি মাজে সময়ে চাই থাকিব পাৰিবা সকলোকে শেষত ধন্যবাদ জ্ঞাপন কৰিছো জয় আই অসম